নমস্কাৰ বন্ধুসকল, এটা হৃদয়স্পৰ্শী কাহিনীৰ মাজলৈ স্বাগতম। গৰমৰ দিনৰ দুপৰীয়াৰ সময় আছিল। দিল্লীৰ এটা ব্যস্ত ৰাস্তা, য'ত ট্ৰেফিক সদায় হৰ্ণ শব্দত ভৰি থাকে আৰু মানুহে নিজৰ নিজৰ কামত দৌৰাদৌৰি কৰে। প্ৰতিটো মূৰত তাৰাহুৰা, প্ৰতিখন মুখত ক্লান্তি। এই গাড়ীৰ ভিৰৰ মাজত এখন বগা SUVয়ে হঠাৎ ব্ৰেক কৰে। দুৱাৰ খোল খায় আৰু এজন ব্যৱসায়িক ছুইট পৰিহিত মানুহ খোজকাঢ়ি তললৈ নামি আহে। বয়স প্ৰায় 50 বছৰ। মুখত উদ্বেগ আৰু বুকুত হাত। হয়, বুকু জ্বলি আছে। মানুহৰ চকু তেওঁৰ ওপৰত পৰিল। কিছুমান ৰৈ গ'ল, কিছুমানে মোবাইল উলিয়াই ল'লে। কোনোবাই ক'লে, ভাই চাহাব, ইয়া কোনো ডাঙৰ মানুহক, কিবা হৈছে যেন লাগিছে। কিন্তু ভিৰৰ সেই পুৰণি নিয়ম, চাওঁ, ভাবোঁ, কিন্তু সহায় কৰিবলৈ আগ নাবাঢ়ো। কেইছেকেণ্ডমানৰ ভিতৰতে সেই মানুহজন ৰাস্তাত পৰি গ'ল। মুখত ঘাম, উশাহ তীব্ৰ আৰু হাত মাটিত বিস্তৃত। তেওঁ আছিল ৰাজীৱ আগৰৱাল, এজন বিখ্যাত ব্যৱসায়িক, যাৰ ছবি ফৰ্বছ আৰু বিজনেছ ইণ্ডিয়াত প্ৰকাশিত হৈছিল। কিন্তু আজি কোনেও তেওঁক চিনি পোৱা নাছিল, আৰু যিসকলে চিনিছিল তেওঁলোকেও খোজ পিছুৱাই লৈছিল। ভিৰৰ আনটোমূৰত এজন ক্লান্ত ৰিক্সা চালক থিয় দি আছিল। নাম ভগৱান দাস। বয়স 60 বছৰ। পিন্ধনত মাটিৰে মলিন পুৰণি চোলা, ডিঙিত গামোচা আৰু এখন পুৰণি ৰিক্সা। কিন্তু তেওঁৰ চকুত মানৱতা। কোনেও তেওঁ একো নক'লে, কিন্তু তেওঁ সকলো দেখিলে। ৰিক্সা এৰি তেওঁ সেই মানুহজনৰ ফালে দৌৰি গ'ল। হাত কঁপিছিল, কিন্তু সংকল্প দৃঢ় আছিল। ডাঙৰীয়া, একো নহয় আপোনাৰ, মই হাস্পাতাললৈ লৈ যাম। কোনোবাই বাধা দি ক'লে, আৰে তই কি কৰিবি, তইতো ৰিক্সা চালক। কিন্তু ভগৱান দাসে একো নুশুনিলে। তেওঁ সেই ধনী মানুহজনক কান্ধত তুলি লৈ ৰিক্সাত বহুৱাই সময় নষ্ট নকৰি পোনপটীয়াকৈ হস্পিটেলৰ ফালে গুচি গ'ল। ৰিক্সা চলোৱাৰ সময়ত তেওঁৰ ভৰি কঁপিছিল, কিন্তু তেওঁৰ আত্মাত জুই জ্বলি আছিল। অতি সোনকালে মানুহজনক মই হস্পিটেলত ভৰ্তি কৰিব লাগে, এয়াই দায়িত্ব, তেওঁ নিজকে ক'লে। হস্পিটেলত উপস্থিত হৈ তেওঁ দুৱাৰৰ ওচৰত চিঞৰি উঠিল, ডক্টৰ, মানুহজনৰ হৃদৰোগ হৈছে। ততাতৈকৈ নাৰ্ছ আৰু ডক্টৰবোৰে CPR আৰম্ভ কৰিলে। কিছু সময়ৰ পিছত ডক্টৰে ক'লে, যদি আৰু 5 মিনিট পলম হ'লহেঁতেন তেন্তে বচাব নোৱাৰিলোহেঁতেন। ভগৱান দাস এটা কোণত বহি পৰিল। ঘাম, ক্লান্তি আৰু নিস্তব্ধতা তেওঁৰ চকুৰে টোপালকৈ চৰি পৰিছিল। কিন্তু তেওঁৰ মুখত ভয় নাছিল, মাত্ৰ এটা প্ৰশ্ন, মানুহজন ঠিক হৈছে নেকি? কাহিনী এটা মাত্ৰ আৰম্ভ হৈছে। জৰুৰী কক্ষত হুলস্থুল চলি আছিল। ৰাজীৱ আগৰৱাল এতিয়া ভেণ্টিলেটৰত আছিল। মুখত অক্সিজেন মাস্ক, চকু মুদি আৰু নাৰ্ছসকল অহৰহ দৌৰাদৌৰি কৰি আছিল। ডক্টৰবোৰৰ মুখ গম্ভীৰ আছিল, কিন্তু তেওঁলোকৰ কথাত আশাৰ সুৰ। ক'লে, ভাগ্য ভাল যে ঠিক সময়ত আহিছে, 1 মিনিটো পলম হ'লহেঁতেন আমি একো কৰিব নোৱাৰিলোহেঁতেন। ওচৰৰ বেঞ্চত এখনত ভগৱান দাস এতিয়াও বহি আছিল, কাকৰত কঁকাল ঠেকাই মূৰ হাতত লুকুৱাই। তেওঁৰ ওচৰত মোবাইল নাছিল, চিনাকি কোনো নাছিল, আৰু তাত থকাৰ কোনো কাৰণো নাছিল। তথাপিও তেওঁ তাতে আছিল, কাৰণ সেইদিনা মানৱতাই তেওঁক তাৰ পৰা উঠিবলৈ নিদিলে। প্ৰায় 1 ঘণ্টা পাৰ হ'ল। হঠাৎ এজন ডক্টৰে বাহিৰলৈ ওলাই ক'লে, ৰোগীৰ জ্ঞান ঘূৰি আহিছে, জীৱন বাচি গৈছে। এগৰাকী নাৰ্ছ ভগৱান দাসৰ ওচৰলৈ আহি ক'লে, আপুনি আহক। তেওঁ সুধিছে, তেওঁ কোনে ইয়ালৈ আনিলে? ভগৱান দাস লাহে লাহে উঠিল। ভৰিত এতিয়াও ক্লান্তি আছিল, কিন্তু চকুত সন্তুষ্টিৰ ভাৱ, যেন কোনো অজ্ঞাত ঋণ পৰিশোধ কৰাৰ অনুভৱ। কোঠাৰৰ ভিতৰত ৰাজীৱৰ চকু আধা মুকলি আছিল। মুখত ক্লান্তি, কিন্তু জীৱনৰ পোহৰ ঘূৰি আহিছিল। ভগৱান দাসক দেখি তেওঁ ইংগিতেৰে ওচৰলৈ মাতিলে, তুমি মোক হস্পিটাললৈ আনিলা। ভগৱান দাসে লাহে লাহে মূৰ জোকাৰিলে। ৰাজীৱৰ চকু দুটা পানীৰে ভৰি গ'ল। মই ৰাস্তাত পৰি আছিলোঁ আৰু মানুহে মাত্ৰ চাই আছিল। তুমি মোৰ জীৱনৰ পৰলোহ নকৰি মোক ইয়ালৈ আনিলা। মই কেনেকৈ ধন্যবাদ দিম? ৰাজীৱে হাত আগবঢ়াই ক'লে, কোৱা, কিমান দিম? তুমি আজি ৰিক্সাৰ পূৰা উপাৰ্জন ল'বানে, নাইবা এখন নতুন ৰিক্সা কিনি দিম? ভগৱান দাসে চকু তললৈ নমাই ক'লে, ছাৰ, মোক একো নালাগে, মাত্ৰ এটা প্ৰতিশ্ৰুতি। ৰাজীৱ অবাক হৈ ক'লে, প্ৰতিশ্ৰুতি? হয়, এই প্ৰতিশ্ৰুতি দিয়ক যে আজিৰ পিছত যেতিয়াই কোনো দৰিদ্ৰই সহায় বিচাৰিব, তেতিয়া আপুনি তেওঁৰ অৱস্থা নহয়, তেওঁৰ অৱস্থাৰ পিছফালৰ দুখটো চাব, কাৰণ আজি এজন দৰিদ্ৰই এজন ধনীৰ জীৱন বচালে। কোঠাটো নিস্তব্ধ হৈ পৰিল। ৰাজীৱে এতিয়া একো ক'ব নোৱাৰিলে। তেওঁৰ চকুৰ পৰা পানী সৰি পৰিল। তেওঁ বিচনাৰ পৰা নামি ভগৱান দাসৰ ভৰি স্পৰ্শ কৰিলে। আজি তুমি কেৱল মোক জীৱন নিদিলা, সেই মানৱতা ঘূৰাই আনিলা, যিটো মই পথৰ মাজত ক'ৰবাত হেৰুৱাই পেলাইছিলোঁ। বাহিৰত থিয় হৈ থকা কৰ্মচাৰীসকলে এই সকলো চাই আছিল।
তেওঁলোকৰ চকুত এতিয়া সন্মানৰ ভাৱ সেই মানুহজনৰ বাবে যাৰ কাপোৰ মলিন আছিল কিন্তু হৃদয় সোণতকৈও পৰিষ্কাৰ। ৰাজীৱে হাত জোৰ কৰি ক'লে, আজিৰ পৰা তুমি মোৰ বাবে কেৱল ভগৱান দাস নহয়, ভগৱান। কেইদিনমানৰ পিছত ৰাজীৱ আগৰৱাল সম্পূৰ্ণ সুস্থ হৈ উঠিল, কিন্তু তেওঁৰ হৃদয়ত কিবা এটা সলনি হৈ গৈছিল। এটা দুৱাৰ যিটো আগতে বন্ধ আছিল এতিয়া লাহে লাহে মুকলি হৈছিল। তেওঁৰ ঘৰত এটা ডাঙৰ ব্যৱসায়িক সভা চলি আছিল। CEO, মাৰ্কেটিং হেড সকলে প্ৰেজেণ্টেশ্যন দি আছিল, কিন্তু ৰাজীৱৰ চকু বাৰে বাৰে খিৰিকীৰে বাহিৰলৈ গৈছিল। তাত ৰিক্সা চালক, সেই ছবি বাৰে বাৰে ওলাই আহিছিল। গামোচা পৰিহিত, কঁপি থকা হাতেৰে তেওঁক তুলি লৈ গোৱা। সন্ধিয়া ৰাজীৱ নিজৰ গাড়ীলৈ অকলে ওলাই গ'ল। কোনো বডিগাৰ্ড নাই, কোনো ড্ৰাইভাৰ নাই। তেওঁ সেই অঞ্চলত উপস্থিত হ'ল য'ত ভগৱান দাসে প্ৰতিদিন ৰিক্সা চলাইছিল। ধূলিৰে ভৰা গলিত শব্দ আছিল, ৰিক্সাৱালা, যাত্ৰী আছে, স্কুলত থৈ আহিব লাগিব, 4 টকা অতিৰিক্ত লাগিব। কিন্তু এটা কোণত গছৰ ছাট বহি আছিল সেই মুখখন, ভগৱান দাস। ৰাজীৱ তেওঁৰ ওচৰলৈ গৈ ক'লে, চলা ভগৱান দাস। ভগৱান দাসে হাঁহি মাৰি ক'লে, এতিয়া আপুনিও ঠাট্টা কৰিছে। নহয়, আজি মোৰ জীৱনৰ সবাতকৈ ডাঙৰ যাত্ৰা তোমাৰ ৰিক্সাত হ'বই লাগিব, কিন্তু আজি মই যাত্ৰী নহয়, সংগী হৈ বহি আছোঁ। কেইদিনমানৰ ভিতৰত এটা খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিল। ব্যৱসায়ী ৰাজীৱ আগৰৱালে আৰম্ভ কৰিল হিউমেন ৰাইটছ নামৰ এটা নতুন সেৱা, য'ত প্ৰতিদিনে 100জন ৰিক্সা চালকক বিনামূলীয়া চিকিৎসা, বীমা আৰু জীৱিকাৰ নিশ্চয়তা দিয়া হ'ব। প্ৰেৰণা আহিছিল এজন ৰিক্সা চালকৰ পৰা, যিয়ে বিনা চৰ্তত এজন ধনীৰ জীৱন বচাইছিল। ভগৱান দাসক ফাউণ্ডেশ্যনৰ উদ্বোধনত মাতি অনা হ'ল। মঞ্চত থিয় হৈ আছিল সেই মানুহজন যিজন আগতে অজ্ঞাত আছিল, এতিয়া দেশৰ মিডিয়া চেনেলত হিৰো অফ হিউমেনিটি বুলি পৰিচিত হ'ল। ৰাজীৱে মঞ্চত মাইক লৈ ক'লে, মই জীৱনত বহুতো ব্যৱহাৰিক চুক্তি কৰিছোঁ, কিন্তু সেইদিনা ৰাস্তাত যিটো সবাতকৈ ডাঙৰ চুক্তি হ'ল সেয়া আছিল মোৰ মানৱতাৰ পুনৰাগমন। ভগৱান দাসে একো নিবিচাৰিলে, মাত্ৰ এটা প্ৰতিশ্ৰুতি বিচাৰিলে, আৰু মই আজি সকলোৰে সন্মুখত সেই প্ৰতিশ্ৰুতি পালন কৰি আছোঁ। মঞ্চৰ তলত বহু ৰিক্সা চালক বহি আছিল। তেওঁলোকৰ চকুত আশা, মুখত আত্মসন্মান। তেওঁলোকৰ কিছুমানে ফুচফুচাই ক'লে, এতিয়া হয়তো কোনোবাই আমাক কেৱল ৰিক্সা চালক বুলি নক'ব। ভগৱান দাসৰ চকুত পানী আছিল, কিন্তু লগতে এটা জিলিকিনি। ৰাজীৱে তেওঁৰ কান্ধত হাত থৈ ক'লে, তুমি মোক নতুন সম্পদ দিলা, সেই সম্পদ যিটো বেংকত নাছিল, প্ৰতিবেদনত নাছিল, এজন দৰিদ্ৰৰ হৃদয়ত আছিল। কেতিয়াবা সবাতকৈ ধনী শিক্ষা এজন দৰিদ্ৰৰ হৃদয়ৰ পৰা আহে। মানুহৰ সহায়ৰ বাবে তেওঁৰ জাতি, টকা বা কাপোৰৰ প্ৰয়োজন নাই, মাত্ৰ আপোনাৰ নিয়তৰ প্ৰয়োজন, কাৰণ মানৱতাৰ মূল্য কেৱল এটা প্ৰতিশ্ৰুতি। কাহিনীটো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।